ওদালগুৰিৰ কলাইগাঁও পছকীয়া পুখুৰীত সহস্ৰাধিক পৰিভ্ৰমী চৰাইৰ আগমন। চৰাইৰ কলৰৱত মুখৰিত সমগ্ৰ অঞ্চলটো। শীতৰ আগমনৰ সময়ছোৱাত পৰিভ্ৰমী পক্ষীৰ আগমনৰ সুন্দৰ দৃশ্যই মোহিছে সকলোকে। কেইবাটাও প্ৰজাতিৰ বিভিন্ন চৰাইৰ নান্দনিক দৃশ্যই মোহাচন্ন কৰিছে সকলোকে। আমি তাৰে দৃশ্যাংশ আপোনালোকক এয়া টেলিভিছনৰ স্ক্ৰীণত দেখুৱাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে জাক জাক পৰিভ্ৰমী চৰাই এইদৰে বাহৰ পাতিছে সেই স্থানত আৰু সেই পছকীয়া পুখুৰীত পৰিভ্ৰমী চৰাইৰ আগমনে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। পৰিভ্ৰমী চৰাই কলৰৱত মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো। হয়, নিশ্চয়কৈ খুব নান্দনিক এটা দৃশ্য আমি সদায় দেখিবলৈ পাওঁ। পছকীয়া পুখুৰী ওদালগুৰি জিলাৰ প্ৰায় এইটো কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পুখুৰীটো, আৰু ইয়াত প্ৰায় 100 বিঘা মাটিৰ এই পুখুৰী। আৰু ইয়াত শীতৰ আগমনৰ আগে আগে বহু ঠাইৰ পৰা বিভিন্ন চৰাইৰ প্ৰজাতিবিলাক ইয়াত আহে। বিশেষকৈ পৰিভ্ৰমী চৰাই যিবিলাক খৰালি হাঁহৰ নিচিনা বা পানী কাউৰী বা বগলী, এনেকুৱা বিভিন্ন প্ৰজাতিৰ চৰাই ইয়ালৈকে আহে আৰু অতি নান্দনিক। আৰু ইয়াতে যিটো কলৰৱ সৃষ্টি হয় তেওঁলোকে চৰাইবিলাকৰ মাতত আচলতে শুনি থাকিবলৈ মন যায়। আৰু ইয়াৰ বাটৰুৱাই ৰাস্তাৰে যিবিলাক অহা যোৱা কৰে, বাটৰুৱাই ৰৈ চাই যায়। আৰু এটা খুব নান্দনিক পৰিৱেশ। আৰু এপ্ৰিল মাহতো এই চৰাইবিলাক আকৌ আহি ইয়াত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। আৰু ইয়াৰ স্থানীয় ৰাইজেও এই গোটেই পক্ষীবিলাকক সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিছে, যাতে ইয়াত কোনো পক্ষীৰ যাতে ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছে। জৰিমনা পৰ্যন্ত যদি ক্ষতি কৰে জৰিমনা পৰ্যন্ত বিহা হয়। আৰু এটা খুব সুন্দৰ নান্দনিক দৃশ্য আমি ইয়াত দেখিবলৈ পাওঁ।